हेलो एवरीवन मैं परी आपनालोक सकलोके मोर चेनेलटुलै स्वागतम जनाइছো। আজি मैं पुनर एटा रेसिपि भिडिओ লৈ আহিছো। বলকচোন আমি रेसिपिটো आरम्भ करूँ। या নহৰু জলকীয়া আৰু পিয়াজ মই এটা পেষ্ট বনাই লম। আৰু এইখিনি হল পালেং শাক। মই এইখিনি এনেদৰেই কাটিছো, বেছি মিহি নাই কৰা। যিহেতু তৰকাৰী বনোৱা হ'ব সেইবাবে বেছি মিহি নাই কৰা। আৰু মাছখিনি নিমখ হালধি হানি তেলত যেনেদৰে ফ্ৰাই কৰোঁ আমি সকলোৱে জানে, ঠিক তেনেদৰেই মই ফ্ৰাই কৰিছোঁ, বেছি নাই দেখুওৱা সেইবাবে। এতিয়া হেয়া মাছ ভজা তেলতে পিয়াজ অলপ দি দিছোঁ। এতিয়া এইখিনিত মই পেষ্টখিনি দি দিছোঁ, নহৰু জলকীয়াৰ পেষ্টখিনি, আৰু তাত অলপ হালধি আৰু জিৰা গুড়ি দি দিছোঁ। এতিয়া এইখিনি অলপ সময় ভাজি ল'ব লাগিব। এই ৰেচিপিটো বহুত টেষ্টি হৈছিলে খাবলৈ, আৰু সেইকাৰণেই মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এনেদৰে বনাই খাবচোন। যিসকলে নাই বনোৱা এবাৰ ট্ৰাই কৰিব, বহুত টেষ্টি হয়। এতিয়া মই ইয়াত আলু দিম। এনেদৰে আলুখিনি অলপ সময় ভাজি লৈছোঁ। এতিয়া ইয়াত পালেং শাকখিনি দি দিছোঁ। এতিয়া শাক আৰু আলুখিনি অলপ সময় এনেদৰে ভাজি ল'ব লাগিব। এতিয়া ইয়াত মই অলপমান নিমখ দিম সোৱাদ অনুযায়ী। নিমখ দিয়াৰ পিছত যিহেতু শাকৰ পৰা পানী ওলাই আহে, সেয়া পানী ওলাই আহে, মই এক্সট্ৰা পানী ইয়াত ব্যৱহাৰ নাই কৰা। সেয়া পানীতেই আলু আৰু শাকখিনি ভালদৰে সিজিবলৈ দিম। তাৰ পাছত আকৌ মই লৰাম। এয়া সিজিলে এতিয়া ইয়াত মই কি দিম চাই লওকচোন। এয়া দেখিলে মই ইয়াত দাইল দি দিলোঁ। দাইল দিলে খাবলৈ বহুতেই টেষ্টি হয় আৰু তৰকাৰীখন অলপ ডাঠ হয়, সেইবাবে দাইল অলপ দি দিলে ভাল হয়। এতিয়া আৰু অকণমান পানী দি দিছোঁ, দি এনেদৰে অলপ উতল আহিব দিম। যেতিয়া উতলিব তাৰ পাছত মই ইয়াত মাছকেইটা ফ্ৰাই কৰি লোৱা মাছকেইটা দি দিম। মাছকেইটা দি দিলোঁ। মাছকেইটা দি উঠি অলপ সময় উতল আহিবলৈ দিম। মই অলপ নিমখটো চাই লৈছোঁ। এতিয়া কি দিছোঁ জানেনে? এয়া জালুকৰ গুড়ি। জালুকৰ গুড়ি দিলে খুব ভাল হয়, গোন্ধটোও ভাল হয় আৰু খায়ো ভাল লাগে। সেইবাবে জালুকৰ গুড়ি অলপ একেবাৰে শেষত দি দিছোঁ। এতিয়া 2 মিনিটমান সময় এনেদৰে উতল আহিবলৈ দিম। তাৰ পাছত তৰকাৰীখিনি হৈ যাব। হৈ গ'ল আমাৰ তৰকাৰীখিনি। যিসকলে এনেদৰে নাই খোৱা তেওঁলোকে এনেদৰে বনাই খাই চাবচোন, খুব টেষ্টি হয় আৰু গৰম ভাতৰ লগত খাই যে খুবেই ভাল লাগে। মই ভাল লাগিল বাবে আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব।